নমস্কাৰ, আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ ওচৰলৈ এটি কেকৰ ৰেচিপি আগবঢ়াইছোঁ। প্ৰথমে মই অৰিঅ' বিস্কুট 2 পেকেট, 10 টকীয়া মিক্সাৰ গ্ৰাইণ্ডাৰত চেনিৰে সৈতে গুড়ি কৰি লৈছোঁ। আৰু এটা কেৰাহীত ষ্টেণ্ড এপাত দি মই ঢাকি থৈ দিছোঁ ল' ফ্লেমত প্ৰি হিটিঙৰ বাবে 10 মিনিট। তাৰে পাছত গুড়ি কৰি লোৱা অৰিঅ' বিস্কুটখিনিত মই গাখীৰ অকণকৈ দি এটি মিশ্ৰণ বনাই ল'ম। গাখীৰখিনি মই অলপকৈ দি আছোঁ বিস্কুটখিনিত, আৰু ইয়াত মই ভালদৰে ফেটি লৈছোঁ যাতে গুড়িখিনি গোটা হৈ নৰয়। তাৰ পাছত মই ইয়াক ভালদৰে ফেটি লৈছোঁ। তাৰে পাছত মই এটা টিফিন বাতিত অকণমান তেল দি ভালদৰে মুচি লৈছোঁ, আৰু এখন মই বগা কাগজ টিফিন বাতিটোৰ সমানকৈ ভালদৰে কাটি লৈছোঁ, আৰু সেই কাগজখনতো মই ভালদৰে তেল দি লৈছোঁ, আৰু টিফিন বাতিটোত মই কাগজখন দি লৈছোঁ। তাৰে পাছত মই কেকৰ ফেটি লোৱা মিশ্ৰণটো টিফিন বাতিটোত দি দিছোঁ। মিশ্ৰণখিনি দিয়া হোৱাৰ পাছত ইয়াৰ ওপৰত মই অকণমান ডালিমৰ গুটি ছটিয়াই দিছোঁ, আৰু প্ৰিহিট হ'বলৈ দিয়া কেৰাহীটোৰ ওপৰত মই বাতিটো থৈ দিছোঁ। দি প্ৰায় 30 মিনিটৰ বাবে ইয়াক মই মিডিয়াম ফ্লেমত গৰম হ'বলৈ দিছোঁ। 30 মিনিট পাছত মোৰ কেকটো ৰেডি হৈ গৈছে। মই বাতিটোৰ পৰা ভালদৰে কেকটো উলিয়াই লৈছোঁ। মই সৰুকৈ বনাইছোঁ কেকটো, যিহেতু মোৰ বিস্কুট কম আছিলে। তাৰে পাছত কেকটোৰ ওপৰত মই ডায়েৰী মিল্ক চকলেট ভাঙি লৈ ভালদৰে দি দিছোঁ। ডায়েৰী মিল্ক চকলেটে কেকৰ মিঠাটো আৰু বঢ়াই দিব।